আমি 19 অক্টোবৰতে সঞ্চালকৰ লগত আলোচনা হৈছিলোঁ। সেই আলোচনাতে সঞ্চালকে কৰ্মীৰ বাবে 12,000, মিনি কেন্দ্ৰৰ কৰ্মীৰ কাৰণে 10,000 আৰু সহায়িকাৰ কাৰণে 7,000 টকা প্ৰপ'জেল দিছপুৰক পঠাইছিল। দিছপুৰক আমি বহু অনুনয় বিনয় কৰিছোঁ যে আমাক বাজেটত আমাৰ কথা সঞ্চালকে দিয়া প্ৰস্তাৱ উত্থাপন কৰক, কিন্তু দিছপুৰে সেইটো নকৰিলে। বাধ্য হয় আমি 1 ফেব্ৰুৱাৰীৰ পৰা আন্দোলন কৰিছোঁ। আহি 26 ফেব্ৰুৱাৰীৰ পৰা আমি ইয়াত বহিছোঁ, চচলত বহিছোঁ। চচলত 26 তাৰিখে আমাৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত আমাৰ সঞ্চালকৰ অফিচৰ পৰা 2গৰাকী জইণ্ট ডাইৰেক্টৰ আৰু ডেপুটি ডাইৰেক্টৰ আহিছে। তেওঁলোকে আমাক এটা আশ্বাস দিছে। সেই আশ্বাসটো হ'ল আমাক অসমৰ সমাজ কল্যাণ মন্ত্ৰী বিঞ্জিমণি বাইদেৱে আলোচনাত মাতিছে। আজি আমি আলোচনাত যাম, আজি আমি আলোচনাত যাবলৈ সাজু, কিন্তু সঞ্চালকে যিটো প্ৰস্তাৱ দিছে সেইটো আমাক লাগিবই, অন্যথা ইয়াতকৈ ভয়াৱহ আন্দোলন অসমত আমি চলাবলৈ কুণ্ঠাবোধ নকৰিম। ধন্যবাদ। আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকাৰ ন্যায্য দাবী পুনৰ ৰাজপথত আহিব লগা হৈছে। আমি যোৱা 1 ফেব্ৰুৱাৰীৰ পৰাই আমাৰ মাননী বৃদ্ধিৰ আন্দোলন কৰি আহিছোঁ, কিন্তু 15 তাৰিখৰ পিছত যি বাজেট আমি চালোঁ, এই বাজেটৰ কথাটো লক্ষ্য ৰাখি 15 তাৰিখৰ পৰা আমি অসহযোগ আন্দোলনত আহিব লগা হৈছে। আজি 26 তাৰিখৰ পৰা আজি 6ষ্ঠ দিন আমি ইয়াত দিনে ৰাতিয়ে অংগনবাদী কৰ্মী সহায়িকাই একাকাৰ কৰি ইয়াত বহিছোঁ। আমি এটাই প্ৰস্তাৱ 19 অক্টোবৰত সঞ্চালকে দিয়া যি প্ৰস্তাৱ পঠাইছিল, কৰ্মীৰ বাবে 10,000, সহায়িকাৰ বাবে 5,000, মিনি কৰ্মীৰ বাবে 6,950 টকা, এই প্ৰস্তাৱ গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা কৰিব লাগিব। ইতিমধ্যে যোৱা 26 তাৰিখে আমাৰ সমাৱেশ হৈ থকা অৱস্থাত বিভাগৰ তৰফৰ পৰা সঞ্চালকৰ তৰফৰ পৰা জইণ্ট ডাইৰেক্টৰ মহোদয়ে আহি আমাক নিমন্ত্ৰণ কৰিছে যে আপোনালোকক অহা 4 তাৰিখে সন্মানীয় অজন্তা নেওগ বাইদেউ, মানৱ কল্যাণ শিশু কল্যাণ মন্ত্ৰী, অসমৰ বিত্তমন্ত্ৰী মহোদয়ে আলোচনাত মাতিছে। কিন্তু আজি 3 দিন হ'ল তেখেতসকলে তাৰিখটো সলনি কৰি 3 তাৰিখে কৰিছে। আজি 3 তাৰিখে 5টা বজাত আমাক তেওঁলোকে প্ৰতিনিধি হিচাপে আমাৰ সন্মানীয় অজন্তা নেওগ বাইদেউৰ লগত আলোচনাত মিলিত হোৱাৰ বাবে মাতিছে। আমি সঞ্চালক মহোদয়ক ধন্যবাদ জনাইছোঁ। আমি এটাই আবেদন, আজিৰ মঞ্চৰ পৰা এটাই দাবী যে সঞ্চালক মহোদয়ে দিয়া প্ৰস্তাৱটো আজি সন্মানীয় বিত্তমন্ত্ৰী মহোদয়ে আলোচনা কৰি গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা কৰাৰ বাবে আহ্বান জনাইছোঁ। অন্যথা আজিৰ তাৰিখত যদি সেই সঠিক উত্তৰ নাপাওঁ তেনেহ'লে সমগ্ৰ অসমৰ কৰ্মী সহায়িকা আজি ৰাজপথেদি গৈ দিছপুৰ পাব। এই অৱস্থা যাতে কৰিব লগা নহয় আমি অনুৰোধ জনাইছোঁ। কিন্তু সেই সময়ত যদি আজিৰ তাৰিখত যদি উত্তৰ সঠিক নাপাওঁ তেনেহ'লে কি পৰ্যায় হ'ব পাৰে এই কথাও চৰকাৰে যাতে অনুতপ্ত কৰক। আৰু আহি আছে লোকসভা নিৰ্বাচন, অসমৰ 230টা ব্লকত 1,21,000 কৰ্মী সহায়িকাই কৰ্মৰত হৈ আছোঁ। আগন্তুক লোকসভা নিৰ্বাচনত যাতে আমি বিকল্প চিন্তা কৰিব লগা নহয়, এই আমি আহ্বান জনাইছোঁ। ধন্যবাদ।